জুবিন গাৰ্গ হত্যাটোৱে তেনেকুৱা সমাজৰ প্ৰতিটো স্তৰৰ মানুহে জুবিন গাৰ্গৰ নাম লয় জুবিন গাৰ্গৰ গান গায় আৰু জুবিন গাৰ্গক আদৰ্শ হিচাপে লয় বহুতে অন্তৰৰ পৰা ভাল পায় সেই জুবিন গাৰ্গৰ কথা ক'ব বিচাৰিছোঁ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গৰ নাম বা জুবিন গাৰ্গৰ গান এতিয়া সুৰৰ মুখতো স্বাভাৱিকতেই জুবিন গাৰ্গক ভাল পোৱা মানুহ বহুত আছে আৰু জুবিন গাৰ্গৰ গান গাই এটা সুৰে কিছু স্বীকাৰোক্তিও আগবঢ়ালে হয়তো জুবিন গাৰ্গৰ গানেই সুৰটোক সঁচা কথা ক'বলৈ বাধ্য কৰালে আব্বাছ আলী নামৰ এটা সুৰ আৰু সেই আব্বাছ আলী নামৰ সুৰটোৱে গুৱাহাটীৰ হাতীগাঁৱত সুৰ কৰিবলৈ আহিছিল সুৰ কৰিবলৈ আহি বপুৰা ধৰা পৰাৰ পাছত যিবোৰ কথা ক'লে সেই কথাবোৰে সকলোৰে চকু কপালত তুলিলে ইতিমধ্যে এই সন্দৰ্ভত আমি দিনৰ ভাগতে সম্প্ৰচাৰ কৰিছোঁ বিশেষ আমাৰ অনুষ্ঠান বা বিশেষ সম্প্ৰচাৰ আৰু তাতে আমি উল্লেখ কৰিছিলোঁ কি স্বীকাৰোক্তি আগবঢ়াইছিল এই সুৰটোৱে কৈছিল যে আজি অত বছৰে সুৰ কৰিয়ে গুৱাহাটীত মাটি কিনিলে ঘৰ বনালে অৱশ্যে এই সুৰটো নিচাত আছিল নেকি তাক লৈও প্ৰশ্ন উঠিছে সন্দেহ হৈছে বহুতৰে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু পৰৱৰ্তী সময়ত এই সুৰটোৱে জুবিনৰ গানো গালে হয়তো জুবিনৰ গান গায়েই এই সুৰটোৱে ইমানখিনি কথা ক'বলৈ হয়তো সাহস পালে সকলোৰে আগত জুবিনৰ গানে হয়তো সাহস দিলে কিন্তু আমি সকলোৱে জানো যে জুবিন গাৰ্গে কিন্তু সমাজৰ প্ৰতিটো স্তৰৰ মানুহক যেনেধৰণে ভাল পাইছিল তেনেধৰণে কিন্তু প্ৰতিটো স্তৰৰ মানুহক নিভাঁজভাৱে কৈছিল যে কষ্ট কৰিলেহে ৰত্ন পাবি ঠিক এনেধৰণৰ জুবিন গাৰ্গৰ মুখত কিছু কথা আমি শুনিবলৈ পাইছিলোঁ জুবিন গাৰ্গে বহুতকে তই বুলি সম্বোধন কৰিছিল তই বুলি সম্বোধন কৰি তেওঁ অকৃত্ৰিমতা দেখুৱাইছিল আৰু সকলোৰে প্ৰতি থকা মনৰ এক অনুভৱ প্ৰকাশ কৰিছিল যে সকলোৰে প্ৰতি তেওঁৰ সমান মনৰ ভাৱ আছে কাৰো প্ৰতি তেওঁৰ কোনো উচ্চ ভাৱ নাই কাৰো প্ৰতি কোনো নিজ ভাৱ নাই কিন্তু জুবিন গাৰ্গক অনুসৰণ কৰিবলৈ গৈ চুৰি কাৰ্যত লিপ্ত হোৱাটো এটা বৰ বেয়া কথা আৰু জুবিন গাৰ্গে সেইটো কথা কেতিয়াও শিকোৱা নাছিল জুবিন গাৰ্গৰ গান সকলোৱে ভাল পায় জুবিন গাৰ্গৰ গান সকলোৱে গায় কিন্তু জুবিন গাৰ্গে এটাই কৈছিল যে এই গানবোৰ মৰ্মে উপলব্ধি কৰি জীৱনত কষ্ট কৰিব লাগে কষ্ট কৰিহে উপাৰ্জন কৰিব লাগে আৰু কষ্ট কৰি উপাৰ্জন কৰা মানুহৰ কেতিয়াও মৰণ নাই কিন্তু এই সুৰটোৱে অৱশ্যে যি কথা ক'লে সেই কথাখিনি চকু কপালত উঠা কথা হয় কিন্তু সমান্তৰালভাৱে আন কেতবোৰ কথাও ইয়াত পোহৰলৈ আহিছে যে গুৱাহাটীত এতিয়া সুৰৰ বা অসমৰ যিকোনো প্ৰান্তত এতিয়া সুৰৰ টিঘিল ঘিলনি বাঢ়িছে চুৰি কাৰ্য সংঘটিত কৰি অকপতেই সকলো কথা ক'বলৈও সাহস কৰা হৈছে হয়তো সুৰেও বুজি পায় যে ধৰা পৰিলোঁ কি হ'ল জেললৈ যাম জেলৰ পৰা আকৌ ওলাই আহিবলৈ সক্ষম হ'ম আকৌ জেলত যাম আকৌ ওলাই আহিম কিন্তু নিজৰ চুৰি কাৰ্য তেনেধৰণে চলাই থাকিম হয়তো তেওঁলোকৰ মানসিকতা এনেধৰণে গঢ় লৈ উঠিছে মহানগৰীৰ হাতীগাঁৱত যিটো চুৰক কৰায়ত্ব কৰিলে নাম আব্বাছ আলী আৰু ৰাইজৰ আগত আব্বাছ আলীয়ে কেইবাটাও বিস্ফোৰক স্বীকাৰোক্তি দিলে গুৱাহাটীত বহু বছৰ ধৰি চুৰি কাৰ্য সংঘটিত কৰি অহাৰ কথা ক'লে কোটি টকা হেনো চুৰ কৰিয়েই ঘটিছে এই আব্বাছ আলীয়ে আৰু মহানগৰীত আনকি মাটি ক্ৰয় কৰিছে আনকি মহানগৰীত ঘৰ সাজিছে ফ্লেটো কিনিছে আচৰিত কথা যোৱা খেলি নিতৌ খেদে লাখ টকা খেদায় আৰু দিনত গতিবিধি লক্ষ্য কৰি নিশা হ'লেই সংঘটিত কৰে চুৰি কাৰ্য এই সুৰটোৰ মুখত জুবিনৰ গান স্বাভাৱিকতেই বেয়া মানুহেও জুবিনৰ গান গায় ভাল মানুহেও জুবিনৰ গান গায় যিটো কথা আমি ইতিমধ্যে ক'লোঁ কিন্তু জুবিনৰ গান গালেই নহ'ব জুবিনৰ আদৰ্শক অনুসৰণ কৰিব লাগিব সেইটোৱে মূল কথা যি কি নহওক সুৰটোৱে জুবিনৰ গান যিখিনি পাৰে গালে আমি সেই কিয়দাংশ আপোনালোকক শুনাব বিচাৰিছোঁ আৰু তাৰ পাছতে যদি সম্ভৱ হয় সুৰটোৱে মাটি আৰু ফ্লেটৰ কথা কি কৈছিল সেই অংশটো শুনাবলৈ চেষ্টা কৰিম প্ৰথমে জুবিনৰ গান যে গালে সুৰটোৱে সেই অংশটো শুনাব বিচাৰিছোঁ পাহৰিব নোৱাৰো এন্ধা সপোনত এতিয়া মানে না এক চাইড মোৰ ভাল লাগিছে আৰু এক চাইড মোৰ কেনেকুৱা লাগি আছে এক চাইড গম পাই আছোঁ এক চাইড গম পোৱা নাই এৰিব নোৱাৰো তোমাকে পাহৰিব নোৱাৰো এন্ধা সপোনত এতিয়া মানে না এক চাইড মোৰ ভাল লাগিছে আৰু এক চাইড মোৰ কেনেকুৱা লাগি আছে এক চাইড গম পাই আছোঁ এক চাইড গম পোৱা নাই জুবিন গাৰ্গে সুৰকো নীতি শিক্ষা দি গৈছে এবাৰ জুবিন গাৰ্গৰ বৃন্দাবন মাৰ্ট যিখন জয়ানগৰত অৱস্থিত এটা সময়ত সেই ব্যৱসায়ো জুবিন গাৰ্গে কৰিছিল তেওঁৰ এগৰাকী ব্যৱসায়িক সহযোগীৰ সৈতে মিলি সেই বৃন্দাবন মাৰ্টত এবাৰ চুৰ সোমাইছিল নিশাৰ ভাগত চুৰে টিং কাটি ভিতৰত প্ৰৱেশ কৰিছিল সৰু সুৰা দুই এপদ সামগ্ৰী লৈ উধাও হৈছিল তাৰপিছত জুবিন গাৰ্গে পিছদিনাখন এই গোটেই দৃশ্য দেখি হাঁহিছিল আৰু সাংবাদিকৰ সন্মুখত ভাষ্য প্ৰদান কৰিছিল যে কি চুৰ হ'ল
মাত্ৰ দুই এটা বস্তু লৈ গৈছে ইয়াৰ পৰা, তাতকৈ মোক খোজাহেঁতেনে ভাল আছিল, ময়ে টকা দি সহায় কৰিব পাৰিলোহেঁতেন। মানে জুবিন গাৰ্গৰ মনটো কিমান উদাৰ আছিল চাওক। ইতিমধ্যে জুবিন গাৰ্গে বহুতকে টকা দি সহায় কৰি থৈছে, আৰু চোৰে মাত্ৰ দুই এপদ সৰু সুৰা সামগ্ৰী চুৰ কৰি লৈ যোৱাৰ পাছতেই জুবিন গাৰ্গে কৈছিল চোৰক উদ্দেশ্যি, তেতিয়াই আপোনালোকৰো হয়তো মনত আছে যে চুৰ কৰিবলৈ আহিছ, ইমান সৰু সুৰা বস্তু নিছ, তোৰ যদি লগা আছিল মোক খুজিলেই হ'লহেঁতেন, ময়ে দিব পাৰিলোহেঁতেন। জুবিন গাৰ্গে এনেধৰণে বহু চোৰক নীতি শিক্ষাও দিছে। আৰু মই যিটো কথা ক'লোঁ যে জুবিন গাৰ্গে সদায় কষ্ট কৰাৰ কথা কৈছিল, কষ্ট কৰ, কাম কৰ, নিজৰ প্ৰতিভাৰ বিকাশ কৰ, সেইটোৱে আছিল জুবিন গাৰ্গৰ মূল উদ্দেশ্য, মূল বাৰ্তা। আৰু সেই জুবিন গাৰ্গৰ আদৰ্শক এই চোৰবোৰে, জুবিন গাৰ্গৰ গান কেৱল ভুৰভুৰাই থাকে মুখত, কিন্তু জুবিন গাৰ্গৰ আদৰ্শটোক ল'ব পৰা নাই। যি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক লৈ কালি কেনেধৰণে গণেশগুৰিত কি ছবি হৈছিল আমি দেখিবলৈ পাইছিলোঁ, জুবিন গাৰ্গক প্ৰতি মানুহৰ ভাল পোৱা, মানুহৰ আৱেগ আমি দেখিবলৈ পাইছিলোঁ। যি জুবিন গাৰ্গক লৈ সকলোৱে মাত্ৰ এটা কথাই কয় যে জুবিন গাৰ্গই কষ্ট কৰিব পাৰিছিল, প্ৰতিভাৰ বিকাশ কৰিব পাৰিছিল আৰু মানুহৰ বাবে কাম কৰিব পাৰিছিল, সেইখিনি আদৰ্শ সকলোৱে ল'ব লাগে। কিন্তু এই চুৰ বা ঘটি বা এই যদু মধু যিবোৰে কিছুমান অঘাইতং কাম কৰি থাকে, দুষ্ট কাম কৰি থাকে, সমাজত বিষবাষ্প বিয়পাই থাকে, সেইবোৰে জুবিন গাৰ্গক কেৱল গানবোৰহে ভুৰভুৰাব জানে, তাকো ভালকৈ নহয়, কিন্তু সমাজৰ হকে জুবিন গাৰ্গৰ আদৰ্শটোক লৈ যাব নোৱাৰে। মানুহক সহায় কৰা, চোৰে জুবিন গাৰ্গৰ গান গাইছে, কিন্তু মানুহক সহায় কৰি পাইছে জানো? নিজে চুৰ কৰি কোটি কোটি টকা চুৰ কৰি মাটি কিনিছে, ঘৰ কিনিছে, ফ্লেট কিনিছে, সেইবোৰ ডাইলগ দিছে। কিন্তু এই চুৰটোৰ দায়িত্ব আছিল যে জুবিন গাৰ্গৰ গান যদি গাইছ, জুবিন গাৰ্গৰ আদৰ্শকো অনুসৰণ কৰিব লাগিব। জুবিন গাৰ্গৰ আদৰ্শক অনুসৰণ কৰিব নোৱাৰা এনেকুৱা বহুত আছে, যিসকলে অকল কেৱল কথা কয় কিন্তু কামত একো কৰিব নোৱাৰে। ডাঙৰ ডাঙৰ কথা কয়, ডাঙৰ ডাঙৰ লেকচাৰ বাজি দিয়ে। চুৰটো মাত্ৰ এটা প্ৰতীকী ৰূপতহে আমি তুলি ধৰিছোঁ, চুৰটোৱে গোৱা গানটো আমি প্ৰতীকী ৰূপতহে তুলি ধৰিছোঁ। কিন্তু আমাৰ সমাজত মুখা পিন্ধা এনে বহুত আছে, যিবোৰে জুবিন গাৰ্গৰ প্ৰতি খুব ভালপোৱা দেখুৱায়, খুব মৰম দেখুৱায়, কিন্তু বাস্তৱত জুবিন গাৰ্গৰ আদৰ্শবোৰ অনুসৰণ নকৰে। জুবিন গাৰ্গে সমাজৰ বাবে যি কাম কৰিছিল, যিখিনি পজিটিভ দিশ জুবিন গাৰ্গৰ আছিল, সেইখিনিক অনুসৰণ নকৰে, যিটো আমাৰ কাৰণে অতি চিন্তাজনক। ইতিমধ্যে কৈছোঁ, বৃন্দাবন মাৰ্টত এবাৰ চোৰ আহোঁতে জুবিন গাৰ্গে তেতিয়াই কৈছিল, চুৰ কিয় কৰিবলৈ আহিছ? ইমান সৰু সুৰা দুই এপদ সামগ্ৰী চুৰ কৰিবলৈ, তাতকৈ যদি সহায় লাগে, সহায় বিচাৰিলে মানুহে সহায় কৰিব। জুবিন গাৰ্গে নিজে কৈছিল তেতিয়া যে মই সহায় কৰিম নহয়, টকা যদি লাগে ক, টকা দিম মই। জুবিন গাৰ্গেতো ইতিমধ্যে বহুতকে সহায় কৰি থৈছে। কিমান হাজাৰ হাজাৰজন আছে ব্যক্তি যিসকলে জুবিন গাৰ্গৰ কাষত ধপলিয়াই গৈছিল, বিপদ হ'লেই দৌৰি গৈছিল, আৰু সেইসকলক জুবিন গাৰ্গে অকৃত্ৰিমভাৱে সহায় কৰিছিল। কাকো সোধা নাছিল যে আচলতে সমস্যাটো বাস্তৱত হৈছেনে নাই। মানে সমস্যাটো বাস্তৱ হওক বা নহওক, জুবিন গাৰ্গৰ অন্তৰ ইমান উদাৰ আছিল যে মানুহক টকা লাগে বুলি ক'লেই টকা দি দিছিল। কাৰোবাৰ চিকিৎসাৰ নামত বুলি গৈ টকা জুবিন গাৰ্গক খুজিছিল, আৰু সেইবোৰ টকা কেতিয়াবা একাংশ লোক বাৰু সঁচা অৰ্থতেই সেই চিকিৎসাজনিত কাৰণত বা আন কেতবোৰ কাৰণত গৈছিল, আন একাংশ লোকে আকৌ মুখা পিন্ধি গৈছিল, মানে নাটক কৰি গৈছিল যাতে জুবিনৰ পৰা টকা সৰকাব পাৰি। আৰু এতিয়া এই সিদ্ধাৰ্থহঁত বা শ্যাম কানুহঁত, সেইবোৰো একেটা শ্ৰেণীতে পৰে, যিবোৰে মুখা পিন্ধি আছিল, যি বিচাৰ প্ৰক্ৰিয়া বৰ্তমান আদালতত চলি আছে। জুবিন গাৰ্গৰ টকা লুটিপুটি খালে, জেপত ভৰালে, কিন্তু জুবিন গাৰ্গৰ প্ৰতি অকণো ভাল পোৱা নাছিল। এইবোৰেই হৈছে কৃত্ৰিম মানুহ, কিন্তু আমাৰ জুবিন গাৰ্গ যিটো সত্তা, সেইটো একেবাৰে অকৃত্ৰিম। অকৃত্ৰিম সত্তাই কেতিয়াও চুৰ, দুষ্কাৰ্য বা অপবাদ অথবা সমাজ কলুষিত কৰিব পৰা কোনো কাম কৰিব নোৱাৰে। আৰু যিবোৰে সমাজ কলুষিত কৰা কাম কৰে, সেইবোৰে আচলতে জুবিন গাৰ্গৰো গান গাব নালাগে। এই চুৰটোৰ কথাই কৈছোঁ, সমাজ কলুষিত কৰা কাম কৰি আছে, সেয়েহে জুবিন গাৰ্গৰ গান গোৱাৰ অধিকাৰ এই চুৰটোৰো নাই। এয়াই আছিল মূল কথা। হাতীগাঁৱৰ এটা চুৰৰ কাহিনী আপোনালোকে গম পাইছে, ইতিমধ্যে দিনৰ ভাগতে আমি সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু জুবিন গাৰ্গৰ সেই গানটোৰ কথা কৈ আকৌ এটা বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰিব। কিন্তু এই চুৰটোৱে জুবিন গাৰ্গৰ গান গাইছে হয়, কিন্তু অকপত স্বীকাৰোক্তিও দিছে মাটি, ঘৰ, সম্পত্তি সকলো গঢ়াৰ কথা, কোটি টকা তেওঁ চুৰ কৰি লুটাৰ কথা। কি কৈছিল এবাৰ সেই মন্তব্যটো শুনাই লৈছোঁ। মোৰ নামটো আব্বাছ। আব্বাছ কি লিখা? আব্বাছ আইডি যিটো আছে হেৰি লিখিলোঁ, আব্বাছ আলী লিখোঁ, বাপেকৰ নাম তালেব আলী লিখোঁ, আৰু ভাই আছে মোৰ তিনিটা। ভাইটো বাদ দি তাৰপিছত আৰু বাকী ক। বাকী মোৰ ফ্ৰেণ্ড আছে। তই গুৱাহাটীত কিমান বছৰ হ'ল চুৰ কৰা? গুৱাহাটী সৰুৰ পৰাই মই। সৰুৰ পৰা গুৱাহাটীতে থাকা? চুৰ কিমান কৰিলি এতিয়ালৈকেতো বহুত কোটি কোটিৰ ওপৰত চুৰি কৰিলো না। মাটি কিনিলো যে, সেইটোতো আছে, ঘৰ বনালো, আৰু ফেমিলি জুৱা খেলিলো। জুৱা খেলিতো মই এবাৰ ঈদত ঘৰত যাওঁ, জুৱা খেলিতো মই 2 লাখ 3 লাখ টকা হাৰি দিওঁ মই। আৰু বাকী বাকী তোৰ এনে কাম ধান্দা কি, মানে চুৰে ধান্দা তোৰ? মোৰ সেইটো কাৰণে গুৱাহাটী আহোঁ মই। আৰু দিনত চাই ফুৰা নেকি? দিনত চাই ফুৰো, ৰাতি চুৰি কৰো, বাইক লৈ পিনে পুৰা টিম ওলাই আহে। আৰু আমি থাকো এনেকুৱা চিক্ৰেট জেগাত থাকো, ব্ৰিজৰ তলত, যিহেতু মানুহ নাযায়, তাত থাকো আমি। এই চুৰটোৰ কথাবোৰ শুনিলেনে? ডাঙৰ ডাঙৰ কথা। দিনত চাই ফুৰে, ৰাতি চুৰ কৰে। গুৱাহাটীত একাংশ লোক এইবাবেই আহে
ৰাতি চুৰ কৰিবলৈ বা দিনতো সুযোগ পালে চুৰ কৰিবলৈ এওঁলোকৰ হৈছে পেচা এই চুৰি কাৰ্যটো আজিকালি গুৱাহাটীত আৰু এটা বস্তু হৈছে মন কৰিছেনে ট্ৰেফিক পইণ্টত একাংশ লোক আহে টকা বিচাৰি থাকে তেওঁলোকক কোনোবাই আনি থৈ যায় বুলিও সন্দেহ হয় আৰু সেই বিষয়টো বাৰে বাৰে উত্থাপন হৈছিল মাজতেতো আমি বাতৰি সম্প্ৰচাৰ কৰাৰ আগতে এই একাংশ তথাকথিত কিন্নৰ আচলতে নহয় বা কিন্নৰ ৰূপ ধৰি আহে মানুহক গাড়ীত অহা মানুহক দাবী ধমকি দি টকা লুটিছিল সেই সন্দৰ্ভত আমি সম্প্ৰচাৰো কৰিছিলোঁ বাতৰি তাৰপাছত এইবোৰৰ দাবী ধমকি কমিছিল কিন্তু এইবোৰে গুৱাহাটীৰ যি হাতীগাঁৱৰ পৰা যোৱা ৰাস্তাটোত বিশেষকৈ হাইৱে ওলোৱাৰ আগে আগে যিটো ট্ৰেফিক পইণ্ট পায় তাত অথবা গুৱাহাটী ছুপাৰ মাৰ্কেটৰ উৰণ সেতুৰ তলত বা 6 মাইলত উৰণ সেতুৰ কাষত তলেদি যিটো ৰাস্তা গৈছে জয়ানগৰৰ ফালে যাব পৰা সেইখিনিত বাহৰ পাতি থাকে তাতে এই দুষ্কাৰ্যবোৰ চলাই থাকে এনেকুৱা ধৰণৰ চুৰবোৰ গুৱাহাটীত এইবোৰৰ বাবে আহে বা এনেকুৱা ধৰণৰ একাংশ লোক এইবাবে আহে যাতে গুৱাহাটীত লুটপাট চলাব পাৰে যি কি নহওক এই বিষয়বোৰ চৰকাৰৰ দৃষ্টিগোচৰ হোৱা বিষয় প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱা বিষয় আৰু এই চুৰটোৰ কথাবোৰ শুনি স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিছে এতিয়া চুৰটো ক'ৰবাত ড্ৰাগছত নিচাগ্ৰস্ত হৈ কথাখিনি কৈছে নে বাস্তৱতে আছে সেইখিনি আৰক্ষীৰ তদন্তত ওলাব আৰু আমি পুনৰ কওঁ জুবিন গাৰ্গৰ গান এই চুৰটোৱে গুণগুণাইছিল বা ভুৰভুৰাইছিল শুদ্ধকৈ গাবও পৰা নাই দিশনো এৰিব নোৱাৰোঁ কিন্তু চুৰটোৱে জুবিন গাৰ্গৰ আদৰ্শ ল'ব পৰা নাই যাৰ বাবে জুবিন গাৰ্গৰ কেৱল গান গাই এনেই মানুহৰ মাজত অন্য এক পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কিন্তু জুবিন গাৰ্গৰ আদৰ্শবোৰক যদি অনুসৰণ কৰিলেহেঁতেন কেতিয়াও চুৰ নকৰিলহেঁতেন জুবিন গাৰ্গে সেইটোৱে কৈ গৈছিল যে কষ্ট কৰিব লাগে কষ্ট কৰি উপাৰ্জন কৰিব লাগে আৰু কষ্ট কৰি থাকিলে এদিন ভাল দিন নিশ্চয় আহে আৰু জুবিন গাৰ্গে নিজেও জীৱনত বহুত কষ্ট কৰিছিল আৰু আনক সহায় কৰিছিল এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ বিদায় লৈছোঁ নমস্কাৰ